করে এনেই আমাদের থাকে এলো এনেই যদি থাকে 3 দিন 3 রাত থাকিব পারিব গম পাইছে তিয়া বুঝি পাইছে গতিকে আমার তবলিগর মানুহৰ ওপৰত কোনো আপত্তি কৰাৰ কোনো থল নাই আপত্তি কৰিব নোৱাৰি আমাৰ হযরত ইলিয়াস রহমাতুল্লাহ আলাইহি ডাঙৰ আলিম আছিল আৰু সদায় গোটেই ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ আলিমৰ লগত পৰামৰ্শ কৰি কাম কৰিছিল যাতে কোনো মানুহে আপত্তি কৰিব নোৱাৰে সেই কাৰণে আমাৰ ইলিয়াস রহমাতুল্লাহ আলাইহি কৈছে এটা মছজিদত 3 দিনৰ বেছি নাথাকিব 3 দিন কিয় 3 দিন তো আপনি একো কাম নকৰিলেও থাকিব পাৰিব কাৰণ আপনি মুসাফির আপনি যদি ইবাদত নকৰে তথাপিও আপনি 3 দিন থাকিব পাৰিব সেই কাৰণে 3 দিন থাকিবলৈ দিছে 3 দিনৰ বেছি এটা মছজিদত তবলিগ জামাত থাকিব নালাগে ইবাদত কৰিলে তো তেওঁলোক থাকিব পাৰিব তথাপিও সতৰ্কতাৰ কাৰণে 3 দিনের বেছি অনুমতি